আমি আজি শালমাৰী চাহ বাগিচাত আদিবাসী দিৱস পাতিছোঁ। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শালমাৰী প্ৰাথমিক গোট ও স্থানীয় ৰাইজৰ তথা আদিবাসী যিমানটা সমাজ আছে প্ৰত্যেকটা সমাজৰ বেনাৰ লৈ আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াইছে। আৰু এই মজিয়াৰ পৰা মঞ্চৰ পৰাই আমি আহ্বান জনাব বিচাৰিছোঁ, যেহেতু আমি আদিবাসী আদিম যুগৰ মানুহ, জল জংগল জামিনৰ লগত জড়িত থকা মানুহ, আমাৰ চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে আদিবাসী জাতিখন যিমানখিনি উন্নতি হ'ব লাগে লেণ্ড পাটাৰ ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত আমি বহুত পিছপৰা। আমি চৰকাৰক দাবী জনাইছোঁ যে আমি অনতিপলমে আমাৰ চাহ বাগিচাসমূহত মাটি পাটা প্ৰদান কৰক। আৰু আমি দেখিবলৈ পালোঁ কাজিৰঙাত সেইদিনাই আমাৰ মাটি সম্বন্ধীয়ত আমাৰ এই মানুহক লাঠিচাৰ্জ কৰিছে, ছাত্ৰ নেতাসকলক লাঠিচাৰ্জ কৰিছে। এইটোও আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আমাক মাটি দিয়াৰ ব্যৱস্থা কৰক, আমাৰ পুনৰ থকাৰ সংস্থাপন দিয়ক। এয়ে আমি এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব। আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।